ৰাজ্যত অপৰিৱৰ্তিত বান পৰিস্থিতি এতিয়া বানে জুৰুলা কৰি পেলাইছে সমগ্ৰ ৰাজ্য আমি দৃশ্যাংশ দেখুৱাইছো এই মুহূৰ্তত এয়া হৈছে সোণতলীৰ দৃশ্য সোণতলীটো ভয়াৱহ বান পৰিস্থিতি দেখা দিছে আৰু নিৰাপদ স্থানলৈ এতিয়া গতি কৰা দেখিবলৈ পোৱা গৈছে বানাক্ৰান্ত ৰাইজৰ মাজত হাহাকাৰ সৃষ্টি হৈছে উদ্বেগজনকভাৱে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পাইছে যাৰ বাবে জলমগ্ন হৈ পৰিছে বহুকেইটা অঞ্চল বহুকেইটা পৰিয়াল এতিয়া পানীৰ তলত আৰু সোণতলীৰ দৃশ্য আমি এই মুহূৰ্তত দেখুৱাইছো এনেদৰে নিৰাপদ স্থানলৈ গতি কৰিছে বানপীড়িত ৰাইজে আমি এই মুহূৰ্তত সবিস্তাৰে খবৰৰ সবিশেষ লৈ আনিছো এটা ডাঙৰ খবৰ এই মুহূৰ্তত লৈ আনিছো বানাক্ৰান্ত ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতি দেখা দিছে কিয়নো ৰাজ্যত এতিয়া দেখিবলৈ পোৱা গৈছে অপৰিৱৰ্তিত বান পৰিস্থিতি হঠাতে উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ আমি এটা দৃশ্যাংশ দেখুৱাইছো সোণতলীৰ চৰাঞ্চলৰ লোকৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে এতিয়া প্লাবিত কৰি পেলাইছে বহুকেইটা অঞ্চল সোণতলীৰ জটিয়াদিয়া বৰদিয়া নয়াপৰা পল্লীমংগল আৰিকাটি পানীখাইটি মৰিচাকান্দি আদিকে ধৰি বহুকেইখন গাঁও এতিয়া পানীৰ তলত আৰু নিৰাপদ স্থানলৈ গতি কৰা দেখিবলৈ পোৱা গৈছে সকলোকে বানপীড়িতৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে কাৰণ সকলোৰে বাসগৃহ হৈ থাকিবলৈ ঠাই নোহোৱা হৈছে খাবলৈ একো নোপোৱা হৈছে খাদ্য নোপোৱা হৈছে পানীৰ তলত আছে কেইবাখনো গাঁও কেইবাটাও অঞ্চল কেইবাটাও পৰিয়াল এতিয়া পানীত ডুব গৈছে প্লাবিত হৈছে বহু অঞ্চল ৰাজ্যত এতিয়া বানৰ আচলতে ভয়ংকৰ ৰূপ দেখিবলৈ পোৱা গৈছে আৰু সোণতলীৰ চৰাঞ্চলৰ লোকৰ মাজত এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে আৰু হঠাতে উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ ৰাজ্যত ক্ৰমাৎ এতিয়া জটিল বান পৰিস্থিতিয়ে দেখা দিছে 19খনকৈ জিলাৰ 6 লাখৰো অধিক লোক এতিয়া বানৰ কবলত পৰিছে অপৰিৱৰ্তিত বান পৰিস্থিতিয়ে দেখা দিছে নিৰাপদ স্থানলৈ এনেদৰে এতিয়া নাৱেৰে পশুধন লৈ নিজৰ বয়বস্তু সামৰি এনেদৰে যোৱা দেখিবলৈ পোৱা গৈছে নিৰাপদ স্থানলৈ গতি কৰা দেখিবলৈ পোৱা গৈছে বানপীড়িত ৰাইজক বানপীড়িতৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৰাজ্যত এতিয়া অপৰিৱৰ্তিত অবৰ্ণনীয় পৰিস্থিতি দেখিবলৈ পোৱা গৈছে বানে কালৰূপ ধাৰণ কৰিছে আৰু মাজুলী ডিব্ৰুগড়কে ধৰি কেইবাখনো জিলাত আচলতে উজনি নামনি আৰু মধ্য অসম সকলোতে এতিয়া বানপীড়িতৰ মাজত হাহাকাৰ লাগিছে আৰু অসম চৰকাৰৰ ৰাজ্যিক দুৰ্যোগ প্ৰশমন কৰ্তৃপক্ষ জাৰি কৰা তথ্যৰ মতে 1 জুলাইলৈকে ৰাজ্যৰ মুঠ 19খন জিলা বানৰ কবলত আছে আমি সোণতলীৰ দৃশ্য এই মুহূৰ্তত দেখুৱাই আছো আৰু ইতিমধ্যে বানৰ কবলত পৰি 35গৰাকী লোকৰ মৃত্যু হোৱাৰ তথ্য পোহৰলৈ আহিছে আৰু উল্লেখ্য যে অসমৰ উপৰিও সুপুৰীয়া অৰুণাচল প্ৰদেশতো হৈ আছে ধাৰাসাৰ বৰষুণ আৰু যাৰ ফলত ব্ৰহ্মপুত্ৰ জলস্তৰ বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ উপৰিও অন্যান্য যিসমূহ নৈ উপনৈ আছে সকলোবিলাক এতিয়া উফন্দি উঠিছে যাৰ বাবে এক ভয়াৱহ ৰূপ ধাৰণ কৰিছে বানে কেইবাটাও মথাউৰি ছিঙিছে প্লাবিত হৈছে বহু অঞ্চল বহু লোক আচলতে লোকৰ বাসগৃহ এতিয়া পানীৰ তলত জলমগ্ন হোৱা দেখিবলৈ পোৱা গৈছে প্লাবিত হৈছে বহু অঞ্চল আৰু সোণতলীৰো কেইবাটাও অঞ্চলত এতিয়া জলমগ্ন হৈছে বাঢ়নী পানীয়ে প্লাবিত কৰি তুলিছে আমি দৃশ্যাংশ আগবঢ়াইছো এই মুহূৰ্তত সোণতলীৰ জটিয়াদিয়া মৰিচাকান্দি পানীখাইটি আৰিকাটি পল্লীমংগল বৰদিয়া নয়াপাৰা আদি বহুকেইটা অঞ্চল এতিয়া বহুকেইখন গাঁও এতিয়া পানীৰ তলত দেখিবলৈ পোৱা গৈছে বানপীড়িতৰ মাজত এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে সোণতলীৰ চৰাঞ্চল লোকৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতি দেখা দিছে নিৰাপদ স্থানলৈ এতিয়া ঢাপলি মেলিছে বানপীড়িত ৰাইজ আমি দৃশ্যাংশ দেখুৱাইছো নিজৰ পশুধন সহ পৰিয়ালৰ লোকসহ এনেদৰে নাৱত আচলতে নিৰাপদ স্থানলৈ ঢাপলি মেলা দেখিবলৈ পোৱা গৈছে বানপীড়িত ৰাইজক আমি দৃশ্যাংশ এই মুহূৰ্তত আগবঢ়াই আছো দৃশ্য সোণতলীৰ চৰাঞ্চলৰ লোকৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰ নৈৰ জলস্তৰ বৃদ্ধি পোৱাৰ বাবে এতিয়া ৰাজ্যৰ কেইবাটাও প্ৰান্তত আচলতে প্লাবিত হৈছে বহু অঞ্চল বহু গাঁও এতিয়া প্লাবিত হৈ দেখিবলৈ পোৱা গৈছে বানপীড়িতৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে নিৰাপদ স্থানলৈ ঢাপলি মেলিছে নৈপৰীয়া ৰাইজে হয় নিশাটোৰ ভিতৰতে আপোনাৰ ব্ৰহ্মপুত্ৰৰ যি বাঢ়নী পানীয়ে ইতিমধ্যে বৃহত্তৰ সোণতলী অঞ্চলৰ বহুকেইখন গাঁও ইতিমধ্যে পানীৰ তলত বুৰ গৈছে প্লাবিত হৈ পৰিছে আৰু যাৰ ফলত সোণতলীৰ বিশেষকৈ চৰাঞ্চলত যিসমূহ লোক আছিলে তেওঁলোকে ইতিমধ্যে ঘৰ বাৰী এৰি পশুধনবিলাক লৈ তেওঁলোকে মানে ইতিমধ্যে ওখ মথাউৰিত স্থান ল'বলৈ তেওঁলোকে নাৱেৰে পাৰ হৈ আহিছে আৰু নিশাৰ ভিতৰত হঠাৎ তেনেকৈ বাঢ়নী পানীয়ে বুৰাই পেলোৱাত বহু মানুহৰ অসুবিধা হৈছে বহু মানুহৰ ইতিমধ্যে খেতি বাতি নষ্ট হৈ গৈছে আনকি ঘৰ দুৱাৰ ইতিমধ্যে পানীৰ তলত বুৰ গৈছে বিশেষকৈ চৰাঞ্চলবিলাকত যিবিলাক চৰত যিসকল মানুহ আছিলে এতিয়া আমি সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰলৈ বিশেষকৈ অনুৰোধ জনাইছোঁ যে যিসমূহ লোক ইতিমধ্যে মথাউৰিত আশ্ৰয় লৈছে তেওঁলোকৰ খোৱা লোৱাৰ ক্ষেত্ৰত অসুবিধা হ'ব খোৱা পানীৰ অসুবিধা হ'ব গতিকে বিভাগীয় কৰ্তৃপক্ষই বা প্ৰশাসনে আনকি যিসকল জনপ্ৰতিনিধি আছে তেওঁলোকে অতি সোনকালে এই বন্যাৰ কাষত থিয় হ'ব লাগে
আৰু তেওঁলোকৰ যিসমূহ আচলতে সাহায্যৰ খোৱা পানী বা খোৱাৰ বস্তু যোগান ধৰিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।